সূৰ্যনাথ ডাঙৰীয়া, ব্ৰজেন ৰাভা ডাঙৰীয়া, হৰে কৃষ্ণ কলিতা ডাঙৰীয়া, তীৰ্থনাথ মেধি, এই চাৰিগৰাকী এই জাতীয় সংগীতটোক আমি শংকৰ মাধৱ পাহৰো কেনেকৈ। বিহগী মিডিয়া গ্ৰুপৰ আজিৰ অনুষ্ঠানত চাই মই সঁচাকৈ অভিভূত হৈছোঁ। ৰামধেনু বঁটা, এই ৰামধেনু বঁটা সঁচাকৈ এক অসমৰ জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ বঁটা আৰু এই বঁটা গ্ৰহণ কৰিবলৈ পাই মই সঁচাকৈ আজি অভিভূত হৈছোঁ। লগে লগে এক দায়িত্ব বাঢ়িল সমাজৰ প্ৰতি, অসমীয়া জাতিটোৰ প্ৰতি। আৰু সেইকাৰণে কৈছোঁ যে বিহগী কবি ৰঘুনাথ চৌধুৰী মোৰ প্ৰিয় কবি আৰু তেওঁৰ জন্মস্থানত আহি আজি এই বঁটা ল'ব পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। আৰু মই আজিয়েই কথা দিছোঁ যে অসমীয়া জাতিৰ কাৰণে, অসমীয়া কৃষ্টি সংস্কৃতিৰ কাৰণে নিজৰ প্ৰতিভা, নিজৰ আশা, নিজৰ আকাংক্ষা আৰু নিজৰ মনোবলেৰে যিখিনি পাৰোঁ কৰি যাবৰ কাৰণে মই আজি দৃঢ় প্ৰতিজ্ঞ। গতিকে অসমীয়া জাতিটো যিমান দিনলৈকে জীয়াই থাকিব, অসমীয়া মানুহ যেতিয়ালৈকে জীয়াই থাকিব, তেতিয়ালৈকে অসমীয়া জাতিটোৰ, অসমীয়া কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিব লগাৰ আৰু জীয়াই ৰখাৰ দায়িত্ব আমাৰ। আৰু সেইটো কাৰণেই কৈছোঁ আজিৰ এই দিনটোত আহি এটাই কথাই প্ৰতিশ্ৰুতি দিছোঁ যে অসমীয়া মানুহৰ প্ৰতি থকা মোৰ দায়িত্ববোধ, অসমীয়া মানুহৰ প্ৰতি থকা মৰম, অসমীয়া মানুহৰ প্ৰতি থকা শ্ৰদ্ধাখিনিক মই নতশিৰে ল'ম আৰু আগুৱাই যাম। সেই তেওঁলোকৰ যি আশা, তেওঁলোকৰ যি আশীৰ্বাদ, তেওঁলোকৰ যি মৰম, সেইখিনি মূৰত পাতি লৈ। চিকিৎসকৰ লগত মোৰ পেছাত এজন চিকিৎসক আৰু হবিত মই এজন সাংস্কৃতিক কৰ্মী বুলি কৈছোঁ। সংস্কৃতিৰ মাজত থাকি ভাল পাওঁ আৰু অসমীয়া জাতিটোক ভাল পাওঁ, অসমীয়া মানুহখিনিক ভাল পাওঁ। সেইকাৰণে অসমীয়া মানুহ আৰু অসমীয়া জাতিটোৰ কাৰণে মোৰ নিজৰ সাংস্কৃতিক সংগ্ৰামৰ দ্বাৰাই যিখিনি কৰিব পাৰোঁ কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ। নৱপ্ৰজন্মৰ প্ৰতি মোৰ আশা আছে, আকাংক্ষা আছে আৰু নৱপ্ৰজন্মক কৈছোঁৱে যে তোমালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ পৰা যিখিনি লাগে সেইখিনি আমি দিবলৈ সদায় দৃঢ় প্ৰতিজ্ঞ। তোমালোকৰ মাজতে এজন ভূপেন হাজৰিকা আছে, তোমালোকৰ মাজতে এজন জুবিন গাৰ্গ আছে, তোমালোকৰ মাজতে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আছে। তাৰ কাৰণে আমাৰ যিখিনি সমল, সেই সমলখিনিক যদি তোমালোকে আগত লৈ আগবাঢ়ি যোৱা, নিশ্চয় আমি কোনো কৃপণালি নকৰোঁ। আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যৎ পৰনাস্তি চেষ্টা কৰিম যে অসমীয়া জাতিটোক জীয়াই ৰখাৰ ক্ষেত্ৰত তোমালোকৰ যি কৰ্তব্য সেইখিনি যাতে ভালদৰে পালন কৰি যাব পৰা। এই ক্ষেত্ৰত জুবিন মোৰ মৰমৰ, মোৰ অতি আদৰৰ, কিন্তু আজি অকালতে তেওঁক হেৰুৱালোঁ। মই জুবিনৰ ক্ষেত্ৰত এটাই কথা ক'ব খুজিছোঁ যে জুবিন অমৰ হৈ থাকিব, অমৰ কৰি আমি ৰাখিব লাগিব। কিন্তু আজিৰ এই দিনটোৰ যিটো প্ৰক্ষেপ বা আজিৰ পৰিপ্ৰেক্ষিতত যিটো কথা কৈছোঁ, জুবিনৰ ন্যায় আমি বিচাৰিমেই, জুবিনক আমাৰ ন্যায় লাগিবই। জুবিনক যি আমি হেৰুৱাব নলগা মানুহজনক আমি হেৰুৱাইছোঁ, সেই ক্ষোভ প্ৰত্যেকজন অসমীয়াৰ মাজত, বুকুৰ মাজত আছে। গতিকে সেই কথাখিনি আমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেইকাৰণে আমি সকলোৱে ক'ম যে জুবিনৰ ন্যায় আমাক লাগিবই। থেংক ইউ।